কিছুমানক জেলৰ পৰা মুক্তি দিলে কিছুমানক দিয়া নাই সকলো এনডিএফবি কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে তো गिबि खेबनि थाखाय खुंजानाय बिटिसिनि सेक्रेटारियेटआव आसाम एसेम्ब्लिनि जुथुमानि गेजेरजोंहाय जेथु प्रेस मिटनि गेजेरजों आसामनि एमएलए उकिल गगৈ बिथाङा माखासे मानि बाथ्रा बुंनायखौ जोङो नुनो मोननाय जादों जायनाखि बिटिआर सुक्तिनि जेसेबांनाखि दफाफोर दङ जायखौ जोङो क्लज हिसाबै दासिमाव मावफुंजोबनो हायाखै बैफोरखौ मावफुंजोबनांगौनि थाखाय गोबां गिदिर दाबि दैखांदों प्रेस मिटनि गेजेरजों आरो लोगोसे जेसेबांनाखि एक्स एनडिबि बिथांमोननि जेंना दङ दासिमबो जेराव जोबजानानै दङ बिथांमोना मानि थाखाय गनो मोनाखै बा गवाखै दासिमबो बेखौ गिदिर सोंथि दिखांदों बैसोर बिथांमोननि गासै जेंनाफोरखौ सुस्रांनांगौनि थाखाय बा लोगोसे बिटिआर सुक्तिनि गासै दफाफोरखौ मावफुंनांगौनि थाखाय बिथाङा गिदिर सोंथि आरो लोगोसे दाबि दैखांदों सरकारनिसिम नैबे बिदिखौ नोंथांमोना जोबजानायनि गेजेरजों मोन्दांथिखौ फोरमायहर আমি আজি ৰাইজৰ দলে তিনিটা দাবী উত্থাপন কৰিছো ৰাজ্যপালৰ ভাষণত আমি যেটো প্ৰতিবাদ কৰিছিলো তাত তিনিটা দাবী উত্থাপন কৰিছো বিটিআৰ চুক্তি 2020 চনত হোৱা বিটিআৰ চুক্তি একেবাৰে কাৰ্যকৰীকৰণ কৰা নাই গতিকে বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব লাগে এটো হল আমাৰ দাবী বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ কৰিব লাগে আৰু সকলো এনডিএফবি কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে আলোচনা হৈছে চুক্তি হৈ গল কিছুমানক জেলৰ পৰা মুক্তি দিলে কিছুমানক দিয়া নাই সকলো এনডিএফবি কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে আৰু তৃতীয় কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা আটাইকেইখন হস্ত অনুসূচীৰ ছাত্ৰ শাসন বিটিআৰ তাৰপিছত কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু ডিমা হাছাও অটোনমাস কাউন্সিল তালৈ একদম ফান্ডটো মানে কি কৰে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যেটো ফান্ড আহে সেই ফান্ডটো ষ্টেট গভৰ্ণমেণ্টে ৰাখি থৈ নিজে খৰচ কৰে তাৰপিছত এইবিলাকলে ডাইৰেক্টলি যাবলৈ নিদিয়ে অটোনমাস কাউন্সিল বিলাকলে যি কাৰণত অটোনমাস কাউন্সিল বিলাকৰ অৰ্থনৈতিক সংকট হৈছে গতিকে কাৰ্বি আংলং অটোনমাস কাউন্সিল ডিমা হাছাও অটোনমাস কাউন্সিল আৰু বিটিআৰ অটোনমাস কাউন্সিলৰ কাৰণে পইচা পুনে সেন্ট্ৰেলৰ পৰা ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব লাগে আনহাতে আমি দেখিছো যে এতিয়া অসম চৰকাৰে কি কৰিছে ডিজিটেলি পইচা তুলিবলৈ লোৱাৰ কাৰণে ডিজিটেলি টেক্স তোলাৰ কাৰণে এতিয়া ৰাজ্য চৰকাৰে টেক্স তুলুতে কি কয় টেক্সটো এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায় আগতে ডাইৰেক্টলি অটোনমাস কাউন্সিলে টেক্স তুলিব পাৰিছিলে এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায় আৰু ৰাজ্য চৰকাৰে 1 বছৰ 2 বছৰলৈকে এই যিবিলাক টেক্স উঠে সেই টেক্স বিলাক যেনেকে ট্ৰান্সপোৰ্ট টেক্স যেনেকে ফৰেষ্ট টেক্স এই ৰেভিনিউ বিলাকৰ পইচাটো এই অটোনমাস কাউন্সিল বিলাকক নিদিয়ে গতিকে অটোনমাস কাউন্সিল বিলাকক সম্পূৰ্ণৰূপে স্বতন্ত্ৰ ব্যৱস্থা কৰি দিবৰ কাৰণে দাবী আজি মই ৰাজ্যপালৰ ভাষণৰ মাজতে এই দাবী উত্থাপন কৰিছো এই তিনিটা মূল দাবী আপোনালোকে জানি আচৰিত হ'ব যে বিটিআৰত আজি বিটিআৰ এছেম্বলিত ইয়াতে অধিৱেশন পাতিছে অসম বিধানসভাৰ অথচ ৰাজ্যপালৰ ভাষণত বিটিআৰ চুক্তি কিমান কাৰ্যকৰীকৰণ কৰা হ'ল তাৰ কোনো বিৱৰণ নাই কেনেকৈ বড়োসকলক ঠগি আছে বড়োসকলক কেনেকৈ ঠগি আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কেনেকৈ বড়োসকলক ঠগি আছে আজি ৰাজ্যপালৰ ভাষণটো আপোনালোকে পঢ়িলে এই কথা জানিবলৈ পাব গতিকে বড়োসকলে যাতে আগতে আকৌ আন্দোলন কৰিবলগীয়া নহয় অনতি বিলম্বে বিটিএডিৰ যিখন চুক্তি 2020 চনৰ যিখন চুক্তি মেমৰেণ্ডাম অফ সেটেলমেন্ট এখন ইমিডিয়েটলি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে আৰু কাৰ্বি আংলঙৰ যিবিলাক কাম আছিলে সেই কাৰ্বি আংলঙৰ কামবিলাকো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে আৰু ডিমা হাছাওৰ যিবিলাক চুক্তি আছিলে সেই ডিমা হাছাওৰ চুক্তিবিলাকো কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু ৰাজ্যপালৰ ভাষণে আমাৰ হস্ত অনুসূচীৰ জনজাতিসকলৰ প্ৰতি আজি কোনো ধৰণৰ বক্তব্য দাঙি ধৰিব নোৱাৰা কথাটোৱে বড়োসকলক যে কেৱল এখন অধিৱেশন পাতি দেখুৱাই কেৱল যাক অকল যে পইচাৰ অপচয় কৰিছে আৰু বড়োসকলৰ চকু কেৱল ঢাকিবলৈ কেৱল চেষ্টা কৰিছে বড়োসকলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে যে কোনো কাম কৰা নাই এইটো স্পষ্ট প্ৰতিফলিত হৈছে গতিকে মই ভাবো যে আজি অসম চৰকাৰে মুখ্যমন্ত্ৰী আমাক ক'বই লাগিব যে বিটিআৰ চুক্তি কেতিয়া সম্পূৰ্ণ কাৰ্যকৰী কৰা হ'ব আজি আমাক ক'বই লাগিব যে কাৰ্বি আংলং চুক্তি কেতিয়া সম্পূৰ্ণ কৰা হ'ব আৰু ডিমা হাছাও চুক্তি কেতিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ব এই কথা আজি ক'বই লাগিব কেতিয়াও চৰকাৰক এৰি দিয়া নহ'ব ধন্যবাদ